নীলাচলৰ বুকুত এতিয়া উখল মাখল পৰিৱেশ। অম্বুবাচী মেলাৰ বাবে এতিয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা ৰাজ্যৰ চুকে কোণৰ পৰা এতিয়া ভক্তৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ মা কামাখ্যা দেৱালয়ৰ নীলাচল পাহাৰৰ বুকুৰ তলত। যেহেতু মই ইয়াতে উপস্থিত হৈছোঁ আৰু ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু অম্বুবাচী মেলাৰ বাবে প্ৰতি বছৰে যিদৰে ধুমধামেৰে এই মেলাৰ আয়োজন কৰা হয় বা বিভিন্ন জিলাৰ পৰা সাধু সন্তসকল অহা দেখিবলৈ পোৱা যায়, ঠিক তেনেদৰে এইবাৰো কিন্তু উখল মাখল নীলাচলৰ বুকু। আৰু মই বৰ্তমান যিটো স্থানত উপস্থিত আছোঁ আৰু সেই স্থানতো দেখিবলৈ পোৱা গৈছে বিভিন্ন ভক্তসকলে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহিছে, বিভিন্ন দূৰ দূৰণিৰ পৰা অহা দেখা গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। বহু সাধু সন্ত ভক্ত সকলো আহি উপস্থিত হোৱা দেখা গৈছে। যিহেতু প্ৰতি বছৰে যিদৰে উখল মাখল পৰিৱেশ, ঠিক তেনেদৰে এই বছৰো কিন্তু উখল মাখল পৰিৱেশ। যিহেতু এই অম্বুবাচী 22 তাৰিখে ৰাতি প্ৰবৃত্তি হ'ব আৰু 26 তাৰিখে ৰাতি নিবৃত্তি হ'ব, যাৰ বাবে কিন্তু এতিয়া প্ৰায় 5-6 দিন আগৰে পৰা দেখিবলৈ পোৱা গৈছে যে অম্বুবাচী মেলাৰ বাবে বিভিন্ন ভক্তসকল বিভিন্ন জিলাৰ পৰা বিভিন্ন ৰাজ্যৰ প্ৰান্তে প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা গৈছে। আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বিভিন্ন ধৰণৰ আচলতে কিন্নাৰ সকলো আছে আৰু কুমাৰী সকলো ইয়াতে উপস্থিত আছে। আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। লগতে বহু ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। এই অম্বুবাচী মেলাত আচলতে দেশ বিদেশৰ পৰাও কিন্তু বহু পৰ্যটকো অহা দেখিবলৈ পোৱা যায়। আৰু বহু আচলতে এই কামাখ্যা দেৱালয়ৰ কথা প্ৰতি বছৰে যিদৰে ইয়াতে বিভিন্ন সাধু সন্তৰ ভিৰ হোৱা দেখিবলৈ পোৱা যায়, বিভিন্ন ঠাইৰ পৰা লোক অহা দেখিবলৈ পোৱা যায়, ঠিক তেনেদৰে কিন্তু এইবাৰো এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আচলতে ৰাস্তাৰ কাষে কাষেও কিন্তু এই সকলো ভক্তসকল অহা দেখিবলৈ পোৱা গৈছে। আমি যদি ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে বহু ভক্তৰ লানি নিচিঙা সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু 22 তাৰিখে ৰাতি যি মা কামাখ্যাৰ মূল দুৱাৰ, সেই মূল দুৱাৰ বন্ধ কৰি দিয়া হ'ব আৰু 26 তাৰিখে পুনৰ ৰাইজৰ বাবে বা ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ'ব মূল দুৱাৰ। আৰু এই 4টা দিন যিহেতু মা দেৱীৰ আচলতে যি দেৱীৰ মূল দুৱাৰ বন্ধ হৈ থাকিব আৰু এই 4টা দিন যিহেতু লোকে বিশ্বাস অনুসৰি এই 4টা দিন ধৰ্ম বিশ্বাস অনুসৰি এই 4টা দিন যিহেতু সকলোৱে মাৰ আশীষ বিচাৰি যিহেতু এই মা কামাখ্যা দেৱালয়ত উপস্থিত হ'ব, আমি ইয়াৰ পৰা কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে আমি কিছু লোকৰ পৰাও কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াতে বহু লোক ইয়াতে উপস্থিত হৈছে, বহু সাধু সন্ত ইয়াতে উপস্থিত হৈছে। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে সকলো তেওঁলোকৰ পৰা আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আমি অকণমান আগলৈকে যাবলৈ চেষ্টা কৰিম। যিহেতু ইয়াতে বহু লোক আহিছে, বহু দূৰ দূৰণিৰ পৰা যিসকল সাধু সন্ত সকলো আহি ইয়াতে উপস্থিত হৈছেহি। তেওঁলোকে যিহেতু কামাখ্যা দেৱালয়ৰ ওপৰলৈকে যাব, তেওঁলোকে এই গোটেই পাহাৰ নীলাচল পাহাৰ খোজকাঢ়ি তেওঁলোকে ভগৱানৰ আশীষ বিচাৰি মা কামাখ্যাৰ আশীষ বিচাৰি যাব। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। आप कहाँ से आए हैं? बिहार से। बिहार से। क्या बोलना चाहेंगे? हर साल की तरह इस साल भी अम्बुबाची मेला अच्छा होना चाहिए। हाँ, बिहार से पहली बार आए हैं आप? नहीं आए तो 2-3 बार आता हूँ, गुरु के साथ आते हैं, लेकिन इस बार नहीं आया हूँ। तो कामाख्या के ऊपर जाने वाले हैं आप? हाँ जाएंगे। जाएंगे कल जाएंगे। आज तो अभी आज अभी किया हूँ, फिर रेस्ट ले लूंगा, इसके बाद फिर आज आए हैं आप? हाँ जी। धन्यवाद। লোকসকল অহা দেখা গৈছে। আপুনি ক'ৰ পৰা আহিছে? মালদা থেকে। মালদাৰ পৰা আহিছে আপুনি? হ্যাঁ, মালদা। এইবাৰ আহিছে প্ৰথম? হ্যাঁ, এবারে প্ৰথম আহিছে। হয়। কেনেকুৱা লাগিছে? এই দেখার জন্য। চাবলৈ আহিছে? হ্যাঁ। নিশ্চয়কৈ দেখিছে আচলতে দেখিছে। আমি অকণমান আৰু কিছু সাধু সন্তসকলক আমি কথা পাতিবলৈ চেষ্টা কৰিম। आप कहाँ से आए हैं? हम तो घूमते रहते हैं जम्मू कश्मीर पश्मीर साहब, लेकिन यहाँ जो कामाख्या देवी का जो है दर्शन बहुत अच्छा ही हुआ और अभी तक जो मेला चल रहा सही चल रहा है, इसमें कोई गलत कुछ नहीं हुआ। और नंबर 2 जो है जो यहाँ जो भी आता है 10 देवी का दर्शन करना पड़ता है, उसका बाद उमानंद का दर्शन करना पड़ेगा। जैसा वैष्णो देवी का दर्शन करने से भैरव बाबा का करना पड़ता है, तो वही है। ऐसा असम का जो बात है, मुख्यमंत्री हेमंत बिश्व शर्मा बहुत अच्छा इंसान है, जो इतना डेवलप हुआ, ब्रिज से लेके पुल से लेके साधु लोग को रहने का जो पुल में पहले ये पुल नहीं था, साधु लोग भीग जाता था, लेकिन अभी जो है पुल है, पुल का अंदर उसका नीचे भी आदमी रह सकता है। बहुत अच्छा काम किया। हर हर महादेव। ये सरकार का जय हो। सीताराम बने सबका हर हर काम। ধন্যবাদ। দেখিছে আচলতে বাহিৰৰ পৰা আহিও যে আমাৰ এই মুখ্যমন্ত্ৰীৰ কথা ইমান সুন্দৰকৈ কৈছে, সেয়া আচলতে গৌৰৱৰ কথা বুলি ক'ব লাগিব। আৰু এয়া যদি আমি দেখুৱাবলৈ বিচাৰোঁ, আচলতে বিভিন্ন ঠাইৰ পৰা যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে আৰু ঠিক তেনেদৰে কিন্তু যিহেতু এই যোৱা আচলতে থাকিবলৈ অসুবিধা
তেনেদৰে এইবাৰ কিন্তু সেই অসুবিধাটোৰ সন্মুখীন হ'ব লগা হোৱা নাই, কাৰণ এইবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বা নেতৃত্বত দেখাবলৈ পোৱা গৈছে যে ভক্তসকলৰ বাবে বহু আচলতে আয়োজন কৰা হৈছে, বহু সুন্দৰকৈ আয়োজন কৰা হৈছে। আমি অকণমান জুম কৰি যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, এতিয়াও কিন্তু বহু লোক আহি থকা দেখা গৈছে। আমি তাৰ মাজতে কিছু ভক্তৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ভক্তসকল এতিয়াও আহি থকা দেখা গৈছে। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইয়াতে যিসকল সাধু সন্তসকল আছে, আমি সেই সাধু সন্তৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু দূৰ দূৰণিৰ পৰা অহা দেখা গৈছে। এয়া বিভিন্ন ঠাইৰ পৰা অহা দেখা গৈছে, বিভিন্ন ঠাইৰ পৰা যিহেতু সাধু সন্তসকল আহিছে। প্ৰায় 10-12 দিন আগৰ পৰা তেওঁলোকে যিহেতু এই মা কামাখ্যা দেৱালয়ত আগমন ঘটাও দেখিবলৈ পোৱা গৈছে। যিহেতু 22 তাৰিখে অৰ্থাৎ পৰহি ৰাতি এই মা কামাখ্যাৰ মূল দুৱাৰ যিহেতু বন্ধ হ'ব আৰু ভক্তসকলে যিহেতু এই অম্বুবাচী মেলাৰ বাবে বিভিন্ন দূৰৰ পৰা অহা দেখা যায়, ঠিক তেনেদৰে কিন্তু এতিয়াও বহু লোকৰ অহা দেখিবলৈ পোৱা গৈছে। আৰু আমি যিহেতু অম্বুবাচী মেলাৰ বাবে যিদৰে এইবাৰ জিলা প্ৰশাসনৰ নিৰ্দেশনা আছে, কেনেদৰে মানুহসকল বা ভক্তসকল কেনেদৰে মন্দিৰলৈকে যাব, সকলো নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যস্ততাও দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ সম্পূৰ্ণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকৰ দায়িত্বখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছে। আমিও 22 তাৰিখৰ পৰা সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম যে কিদৰে ভক্তসকল কেনেদৰে কি কৰিছে বা কেনেকুৱা তেওঁলোকৰ এইবাৰ যিহেতু চৰকাৰে কেনেধৰণৰ ব্যৱস্থা কৰিছে, সকলো আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।